ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমি বহুত ধৰণৰ কাৰ্যসূচী কৰি আহিছোঁ আৰু যিসকল আমাৰ বেনিফিচিয়াৰী আছে সময়ত আমি যেনে ফিল্টাৰ দিয়া প্ৰেছাৰ কুকাৰ দিছোঁ আমি যোৱা বছৰ আমি বহুত গোটেই অসমত আমি ই ৰিক্সা দিলোঁ এই বছৰো আমি আকৌ ই ৰিক্সা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গোটেই অসমত য'ত য'ত ভাষিক সংখ্যালঘু মেজৰিটি অঞ্চলবিলাকত আছে তাতে আমি এটা কোটা ফিক্স কৰি দিছোঁ যে কিমান ক'ত ই ৰিক্সা যাব আৰু সেই হিচাপত আমি ফৰ্ম ৰিলিজ কৰিছোঁ কাৰণ যোৱা বছৰ যেতিয়া ই ৰিক্সা বিতৰণ কৰা হৈছিল সেই সময়ত বহুতে গম পোৱা নাছিলে আমি পেপাৰত আমি এডভাৰটাইজমেণ্ট দিওঁ বা ধৰক অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় কিন্তু যিসকল দুখীয়া মানুহ তেওঁলোকে কেতিয়াবা গম নাপায় সেইকাৰণে আমি এটা নতুন পদ্ধতি আৰম্ভ কৰিছোঁ এইবাৰ আমি এই ফৰ্মটো আমি বনাই দিছোঁ এই ফৰ্মটো ফিল আপ কৰিব আৰু ফৰ্মৰ লগতে ইয়াত এটা কোড নম্বৰ আছে এই কোড নম্বৰটো খুব ইম্পৰ্টেণ্ট এই কোড নম্বৰ বেচিছত অনলাইন আকৌ এপ্লাই কৰিব অনলাইনটো খুলিব আপোনাৰ 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ আৰু ফৰ্ম বিতৰণটো হ'ব একদম 30 নৱেম্বৰলৈ তেওঁলোকে ফৰ্ম ল'ব পাৰিব আৰু ফিল আপ কৰিব পাৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব এটা কথা মনত ৰাখিব লাগিব যে ইয়াতে কোড নম্বৰ যিটো দিয়া আছে এপ্লিকেশ্যন যিটো কোড নম্বৰ এই কোড নম্বৰটো অন্তৰ্ভুক্ত কৰিলে তেতিয়াহ'লে তেওঁৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব এই ফৰ্মৰ মাধ্যমত আমি দুটা বস্তু দি আছোঁ এটা হৈছে ই ৰিক্সা আৰু এটা হৈছে মপেড কিন্তু এজন ব্যক্তি এটা আইটেমক সিলেক্ট কৰিব পাৰিব হয় তেখেত ই ৰিক্সা সিলেক্ট কৰিব পাৰিব অথবা মপেড সিলেক্ট কৰিব পাৰিব দ্বিতীয়টো হৈছে এই ফৰ্মটো টোটেলি বিনামূলীয়া কোনো পইচা দিব নালাগে যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যনো কৰিব তেতিয়াও কোনো পইচা দিব নালাগে আৰু আমি যেটো ই ৰিক্সা সিলেক্টেড বেনিফিচিয়াৰীসকলক দিম হেতু টোটেলি বিনা পইচাত হ'ব এক পইচা কাৰো দিব নালাগে আৰু কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট বনাব নালাগে কোনো ধৰণৰ ডকুমেন্টস নালাগে এক্সেপ্ট ফৰ্ম ফিল আপ কৰি আধাৰ কাৰ্ডৰ জেৰক্সটো দিব অনলাইন যেতিয়া কৰিব হেতু আপলোড কৰি দিব আৰু যেতিয়া সিলেক্টেড হৈ যাব এজন ব্যক্তি যেতিয়া সিলেক্টেড হৈ যাব ই ৰিক্সা পাবৰ কাৰণে বা মপেড পাবৰ কাৰণে তেতিয়া তেখেত তেওঁৰ ইনকাম সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব তেখেতৰ ডিটেইল যেটো অৰিজিনাল ডকুমেন্টস হেতু কৰিব লাগিব এই ডকুমেন্টস বিলাক যদি ঠিক থাকে তেখেত পাই যাব তেতিয়া যদি ডকুমেন্টছত কিবা গণ্ডগোল থাকে তেতিয়াহ'লে নেক্সট সিলেক্টেড পাৰসন তেওঁ পাই যাব এই কাৰণে মই ভাবো এটা ভাল স্কিম এটা আহিছে আৰু সকলো ৰাইজক জনোৱাৰ কাৰণে আমি এইখিনি ফৰ্ম বনাইছো আৰু ডিস্ট্ৰিবিউচনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আমি গোটেই অসমত আমি ডিস্ট্ৰিবিউট কৰি আছো যিসকল ইন্টাৰেষ্টেড 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যিসকল ইন্টাৰেষ্টেড যিসকলে নিজে হয়তো মপেড চলায় বা নিজে হয়তো ই ৰিক্সা চলায় তেওঁলোকে এপ্লাই কৰিব আৰু সিন্স এই ই ৰিক্সাটো টোটেলি বিনামূলীয়া কোনো পইচা লোৱা নহব তাৰ কাৰণে তেওঁলোকে এটো বিক্ৰী কৰিব নোৱাৰে 3 বছৰৰ কাৰণে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব তেওঁলোকে লিজতো দিব নোৱাৰিব নিজে চলাব লাগিব আৰু যিসকলে নকৰিব তেতিয়াহলে কিন্তু আকৌ আইনী প্ৰক্ৰিয়াত হয়তো তাতে একচনো ল'ব হেতু দিয়া আছে সেইকাৰণে মনত ৰাখিব যে এপ্লিকেশ্যন ফৰ্মটো পাব পিছফালে ইয়াতে গোটেই গাইডলাইনটো দিয়া আছে ভালকে গাইডলাইনটো পঢ়ি পেলাই যদি এপ্লাই কৰে মোৰ এটা ধাৰণা ফৰ্ম তেতিয়া ৰিজেক্ট নহয় ফৰ্মটো এভেইলেবল হৈ আছে বৰ্তমান ফৰ্ম এভেইলেবল হৈ আছে আৰু যদি আমাৰ অফিচৰ পৰা ডাইৰেক্টলি ল'ব বিচাৰে গুৱাহাটীত তাৰ পৰা ল'ব পাৰিব আমাৰ যি অফিস ষ্টাফ আছে তেওঁলোকে কন্টাক্ট কৰিব পাৰিব বা আমি বিভিন্ন ঠাইত আমি আমাৰ ব্যৱস্থা কৰি আছো মানে পৌঁছাই দিয়াৰ কাৰণে কিন্তু এটা কথা মনত ৰাখিব এই ফৰ্মটো জেৰক্স কৰিব নোৱাৰে ফটোকপি কৰিব নোৱাৰে আৰু এই ফৰ্মটো টোটেলি